তিনিচুকীয়া জিলাৰ লিডুত চোৰাং কয়লা সৰবৰাহ কৰিবলৈ গৈ কাঞ্চা নামৰ শ্ৰমিকজনৰ মৃত্যু। পুনৰ তিনিচুকীয়া জিলাৰ লিডুৰ পাটকাই পাহাৰত চোৰাং কয়লা সৰবৰাহ কৰিবলৈ গৈ এজন শ্ৰমিকে কৰুণ মৃত্যুক আঁকোৱালি ল'লে। ঘটনাৰ খবৰ লাভ কৰি লিডু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে। উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ সংৰক্ষিত এলেকাধীন তিৰাপ কলিয়ৰী ডিপ মাইন্সত কল ইণ্ডিয়াৰ একাংশ বিষয়াক মেনেজ কৰি কয়লা মাফিয়াসকলে অবৈধ কয়লা খনন অব্যাহত ৰাখিছে। অবৈজ্ঞানিক পদ্ধতিৰে অবৈধভাৱে খনন কৰা পৰিপ্ৰেক্ষিতত সোমবাৰে সন্ধিয়া বিষাক্ত গেছ নিৰ্গত হয় লিডুৰ ইটাখোলাৰ নিবাসী কাঞ্চা নামৰ লোকজনে কৰুণভাৱে মৃত্যু হয় বুলি জানিব পৰা গৈছে। অৱশ্যে কেইজনমান সহকৰ্মী শ্ৰমিকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ বাবে হাঙি ভাৰ কৰি পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা আনি থকা অৱস্থাতে মৃত্যু হোৱাত পাহাৰতে থৈ যায়। ফলত আজি ৰাতিপুৱা লিডু আৰক্ষীয়ে খবৰ লাভ কৰি পেলাই থৈ যোৱা স্থানৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰিছে। আনহাতে এনেদৰে অবৈধভাৱে কয়লা খনন কৰিবৰ বাবে কল ইণ্ডিয়াৰ একাংশ বিষয়া মেনেজ হৈ থকাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ৰাতিপুৱা আজি লিডু থানাৰ পৰা খবৰ দিয়া হৈছিলে এটা অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি, আৰু ইতিমধ্যে থানাত আহি উপস্থিত হৈছোঁ। বডিটো চালোঁ, তেনেকৈ একো হেৰি নাই যদিও কপালত এটা দাগ এটা দেখা গৈছে, আৰু এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই। আৰু আমি তিনিচুকীয়া চিভিল হস্পিটেললৈ এতিয়া পষ্টমৰ্টেম কৰিবলৈ পঠোৱা হ'ব, তাৰপিছতে গম পোৱা যাব কি কাৰণত তেখেতৰ মৃত্যু হৈছে। ঘৰ ক'ত এতিয়ালৈকে কোনো চিনাক্তকৰণে হোৱা নাই, যিহেতু আমি গম পোৱা নাই। লিডু ইটাখোলাতে আনিছে বুলি কৈছে থানাৰ ফালৰ পৰা। ঠিক আছে। এইটো মৰিছে যে কাঞ্চা ক'ত থাকে জানে নাই? এইটো য'ত ত'ত থাকে। কি কাম কৰে? ই কয়লা কাম কৰে। খালি ঘটনাটো কেনেকৈ হ'ল? ঘটনাটো আমি নাজানো। ৰাস্তাত পৰি আছে, এতিয়া কি ক'ম, ক'বলৈতো নাই। এইটোৱেই কথা। কয়লা কাম কৰে ন? কাৰ আণ্ডাৰত কৰে, কিবা গম পায় নেকি? নাপাওঁ।